নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। শিক্ষা হেতু ডেইলি এটেণ্ডেঞ্চ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষকৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়াৰে পৰা বিদ্যালয়ৰ সকলো টিচিং আৰু নন টিচিং ষ্টাফে শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ লগতে আউট টাইম এটেণ্ডেঞ্চো দিব লাগিব। এই নিৰ্দেশনা জাৰি কৰা হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা যোৱাকালি 7 জুন 2024 তাৰিখে শিক্ষা হেতু ডেইলি এটেণ্ডেঞ্চ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰ অনুসৰি বিদ্যালয়ৰ সকলো টিচিং আৰু নন টিচিং ষ্টাফে এতিয়াৰে পৰা শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ লগতে আউট টাইম এটেণ্ডেঞ্চো দিব লাগিব। এই নিৰ্দেশনা পত্ৰখন স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে কোৱা হৈছে, In order to maintain discipline and punctuality among teaching and non-teaching staff in the school regarding the daily attendance in Shiksha Setu portal, the following decisions are made with immediate effect. অৰ্থাৎ বিদ্যালয়ৰ টিচিং আৰু নন টিচিং ষ্টাফৰ মাজত ডিচিপ্লিন আৰু পাঞ্চুৱেলিটি মেইনটেইন কৰাৰ বাবে শিক্ষা হেতু পৰ্টেলত ডেইলি এটেণ্ডেঞ্চৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ প্ৰথমটো হৈছে, Along with the in time in the school, it is mandatory to mark the out time by all the teaching and non-teaching staff in Shiksha Setu app. অৰ্থাৎ এতিয়াৰে পৰা বিদ্যালয়ৰ সকলো টিচিং আৰু নন টিচিং ষ্টাফে শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ লগতে আউট টাইম এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক কৰা হৈছে। তাৰপিছত আছে, ইন কেছ অফ ডিলে ইন ৰিচিং স্কুল অৰ লিভিং স্কুল প্ৰায়ৰ টু ক্লজিং টাইম বাই মোৰ দেন 15 minutes ফৰ মোৰ দেন 2 times ইন এ মান্থ, হাফ ডে কেজুৱেল লিভ উইল বি ডিডাক্টেড। অৰ্থাৎ বিদ্যালয়ত উপস্থিত হোৱা অথবা বিদ্যালয় এৰাৰ ক্ষেত্ৰত এইটো সিদ্ধান্ত লোৱা হৈছে যে স্কুলত উপস্থিত হোৱাৰ নিৰ্ধাৰিত সময়তকৈ 15 মিনিট পলম হ'লে অথবা বিদ্যালয় ছুটিৰ নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ বিদ্যালয় এৰিলে আৰু যদি এইটো এটা মাহত সৰ্বাধিক 2 দিনতকৈ অধিক অথবা 2 বাৰতকৈ অধিক হয় তেন্তে হাফ ডে কেজুৱেল লিভ ডিডাক্ট কৰা হ'ব। আপুনি যদি বিদ্যালয়ত উপস্থিত হোৱাৰ নিৰ্ধাৰিত সময়তকৈ 15 মিনিট পিছত উপস্থিত হয় আৰু বিদ্যালয় ছুটি হোৱাৰ নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ বিদ্যালয় এৰে আৰু যদি এইটো এমাহত 2 বাৰতকৈ বেছি হয় তেন্তে হাফ ডে কেজুৱেল লিভ ডিডাক্ট কৰা হ'ব। তো ছাৰ বাইদেউসকল, নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যোৱা বছৰৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী ডেইলি এটেণ্ডেঞ্চ লৈ থকা হৈছিল আৰু যোৱা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু এপত ডেইলি এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক কৰা হৈছিল যদিও আউট টাইম এটেণ্ডেঞ্চৰ ক্ষেত্ৰত সমগ্ৰ শিক্ষা অসম অথবা ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা প্ৰকাশ কৰা হোৱা নাছিল। কিন্তু বৰ্তমান ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ৰাজ্যৰ সকলো বিদ্যালয়ৰ টিচিং আৰু নন টিচিং ষ্টাফে শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ লগতে আউট টাইম এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষক বন্ধুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।